উৎপল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই আপোনালোকক এটা মটিভেশ্যনেল ষ্টৰী ক'ম, যিটো সফলতাৰ লগত জড়িত, হুইচ ইজ ৰিলেটেড টু ছাকচেছ। মই তেতিয়া মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত মহাৰাষ্ট্ৰৰ চেণ্টাৰ ফৰ এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্টত মই বিজনেছ ৱেবৰ 6 মাহৰ ট্ৰেইনিঙৰ কাৰণে ঔৰংগাবাদত আছিলোঁ। সেই সময়ত মুখ্যমন্ত্ৰীৰ এটা স্কিম আছিলে যে টেকনিকেল প্লাছ BSc ষ্টুডেণ্টবোৰক অসমৰ বাহিৰত পঠাইছিল ট্ৰেইনিঙৰ কাৰণে, যাতে ট্ৰেইনিংটো কৰি আহি হয় বিজনেছ নহয় কুটিৰ উদ্যোগ স্থাপন কৰি নিজে নিজৰ ইনকামৰ ৰাস্তাটো উলিয়াই ল'ব পাৰে, মানে চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰাকৈ। সেই উদ্দেশ্যে এই ট্ৰেইনিঙৰ প্ৰগ্ৰেমটো আছিল, আৰু তেনেকুৱা এটা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰি মই ঔৰংগাবাদত 6 মাহ আছিলোঁ। তাত থাকোঁতে মই এজন মানুহ লগ পাইছিলোঁ, চাম পাৰিটকাৰ। তেখেতে প্ৰথম অৱস্থাত এটা কোম্পানীত চাকৰি কৰিছিলে। পৰিশ্ৰম হিচাপে চেলাৰী কম আছিলে, প্লাছ স্বাধীনতা নাছিল। লাহে লাহে চাকৰিটোৰ ওপৰত তেওঁৰ বিৰক্তিৰ ভাৱ আহিল, আৰু হঠাৎ এদিন কি কৰিলে, তেওঁ চাকৰিটো ৰিজাইন দি ঘৰলৈ গুচি আহিল। তেওঁ বিয়া পাতিছে, সংসাৰ আছে। ঘৰলৈ আহি তেওঁ হতাশাত ভুগিল। য়েছ বন্ধু, স্বাভাৱিক, হতাশা আহিবই। কিন্তু কনফিডেন্স লাগিবই আপোনাক। মই কি কৰিম, মোৰ ছেকেণ্ড ৰাস্তা কি হ'ব, এতিয়া মই কি কৰিম, কেনেকৈ সংসাৰ চলাম, মোৰ ইনকাম চ'ৰ্চ কি হ'ব। মই চাকৰিটো বাদ দিলোঁ। পিছদিনাখন তেওঁ কি কৰিলে, ঘৰৰ পৰা ওলাই গ'ল। এইবোৰে চিন্তা কৰি কৰি যে মই এতিয়া কি কৰিম, মোৰ ছেকেণ্ড ষ্টেপ কি হ'ব। তেওঁ অলপ ভাগৰুৱা হৈও পৰিছিল। তেওঁ গৈ গৈ এডাল গছৰ তলত বহিল, আৰু এইবোৰে চিন্তা কৰি আছে, মই কি কৰিম কি নকৰিম, এনেকুৱা চিন্তা কৰি আছে। হঠাৎ তেখেতৰ চকু পৰিল দূৰত এটা ফটা চিঙা বেগৰ ওপৰত। তেওঁ বেগটো বুটলি আনিলে আৰু ঘৰলৈ লৈ গ'ল। ঘৰলৈ লৈ গৈ চিলাইবোৰ খুলিলে, আৰু বেগৰ যিবিলাক অংশ আছিল সেইবিলাক ছেপাৰেট কৰি ল'লে। ইয়াৰ পিছত তেওঁ কি কৰিলে, বেগ বনোৱা কাপোৰ প্লাছ ৰ মেটেৰিয়েলছ কিনি আনিলে। আৰু এই যে বেগৰ অংশবোৰ তেওঁ ছেপাৰেট কৰি লৈছিলে, সেইবোৰৰ মেজাৰমেণ্টত এই কাপোৰ তেওঁ কাটিলে। তেওঁৰ তেতিয়া চিলাই মেচিন নাছিল, এটা ডাঙৰ বেজী কিনি আনিছিল, আৰু বেজীটোৰে তেওঁ এই যে অংশবোৰ যোৰা লগাই চেইন লগালে। তাৰপিছত আপোনাৰ সেই যে বটল ৰাখিব পাৰি ছাইডত মোনা এটা থাকে, সেইটো মোনা বনাই ল'লে, সেইটো চিলাই দিলে। আৰু এই পেঞ্চিল বক্স বা জেমেট্ৰি বক্স নিব পৰা যিটো সৰু মোনা থাকে, সেই মোনাটোও বনালে। এনেকৈ গোটেইখিনি ক্লিয়াৰ কৰাৰ পিছত তেওঁ দেখিলে, হাৰে মই দেখোন বেগ বনাব পাৰোঁ। য়েছ, আই কেন ডু ইট। মই পাৰোঁ, মই বেগ বনোৱা এটা কুটিৰ উদ্যোগ স্থাপন কৰিব পাৰোঁ। ঔৰংগাবাদৰ পৰা মুম্বাইলৈ তেতিয়া বেছি দূৰ নাছিল। তেওঁ মুম্বাইলৈ আহিল। মুম্বাইত আহি তেওঁ বেগ বনোৱা কাপোৰ, ৰ মেটেৰিয়েলছ কি কি লাগে সেইবিলাক সকলো কিনি আনিলে। এটা কমাৰ্চিয়েল চিলাই মেচিন কিনি আনিলে। আনি তেওঁ বেগ বনোৱা ষ্টাৰ্ট কৰি দিলে। বেগ বনোৱা কাপোৰ কাটিলে, চিলাই কৰিলে, চেইন লগালে। আৰে এমাহ পিছত তেওঁ দেখিলে মই এটা সফল উদ্যোগী, বেগ বনোৱা মই এজন সফল উদ্যোগী। অৱশ্যে তেওঁৰ মিছেছে বহুতখিনি হেল্প কৰিছিল। কাপোৰ কাটি দিয়া, চিলাই কৰাত, চেইন লগোৱাত বহুতখিনি সহায় কৰিছিল। তাৰপিছত তেওঁ লাহে লাহে এজন সফল উদ্যোগীলৈ, কুটিৰ উদ্যোগীলৈ ৰূপান্তৰিত হ'ল। আৰু মই সেই সময়ত তেখেতক লগ পাইছিলোঁ। কেনেকৈ মোৰো এটা মনত কি ভাবিছিল, মই যে বেগ কেনেকৈ বনাই এইটো শিকিবৰ কাৰণে তেখেতৰ ওচৰত আহিছিলোঁ। মই যিদিনাখন আহিছিলোঁ সেইদিনাখনে মই 4টামান বজাত তেখেতৰ পৰা বিদায় মাগিম, আৰু ঠিক তেনেতে এটা অৰ্ডাৰ আহিল, মানে 120 পিচ অফিচিয়েল বেগ বনাই দিব লাগে, কিন্তু ৰাতিপুৱা 7টা 7:30টাৰ ভিতৰত ডেলিভাৰী দিব লাগিব। তেওঁ একে আষাৰে য়েছ বুলি কৈ দিলে। 120 পিচ কোৱাণ্টিটিত বেছি, টাইম কম, বাট ন' য়েছ আই কেন ডু ইট, মই এইটো কৰিব পাৰিম। তেওঁ অৰ্ডাৰ ৰাখি দিলে। মোক ক'লে, মালাকাৰ তুমিও থাকা, কেনেকৈ বেগ বনাই আজি আৰু ভালদৰে প্ৰেক্টিকেলি শিকিব পাৰিবা।
তেওঁৰ মিছেছ আহিল আৰু দুজন মানুহ তেখেতে ইনভাইট কৰিলে। সকলোৱে মিলি প্ৰথমে কি কৰিলে, মেজাৰমেণ্ট কৰিলে, কাটিলে। তেওঁৰ দুটা কমাৰ্চিয়েল চিলাই মেচিন আছিলে তেতিয়া, দুজন মেচিনত বেগ বনোৱাৰ মানে চিলাইৰ কাম আৰম্ভ কৰি দিলে। আৰু ঠিক 2-3মান বজাৰ ভিতৰত তেখেতৰ 120 পিচ অফিচিয়েল বেগ কমপ্লিট। আৰু ৰাতিপুৱা 7টা বজাত তেখেতে ডেলিভাৰী দিলে। কথামতেই কাম। গতিকে বিজনেছত বন্ধুসকল লাগিব কনফিডেঞ্চ মেইনলি, প্লাছ ভাগৰি পৰিব নালাগিব যে মই এইটো নোৱাৰিম, মই এতিয়া কি কৰিম, মোৰ সকলো শেষ। That's not a right things. প্লাছ এই যে মটিভেশ্যন, তেখেতে বেগটো দেখিলে, সেইটো ঘৰলৈ লৈ আহিল, তাক খুলিলে, নতুন কাপোৰ কিনি আনিলে, কাটিলে, চিলাই কৰিলে, চেন লগালে। এটা টোটেলি মটিভেশ্যনেল কোৰ্চ ইয়াত জড়িত হৈ আছে। গতিকে আমাৰ চাৰিওফালে এনেকুৱা বহুত ৰাস্তা আছে, আমি বহুত কৰিব পৰা ৰাস্তা আছে, কিন্তু আমি যিটোক গুৰুত্ব নিদিওঁ, যেনে ফেনাইল বনাব পাৰি, পাৰফিউম বনাব পাৰি, কাপোৰ ধোৱা চাবোন বনাব পাৰি, বহুত ৰাস্তা আছে, বহুত ৰাস্তা আমাৰ চাৰিওফালে আছে, কিন্তু আমি বিচাৰি ল'ব নাজানো বা বিচাৰি নাপাওঁ। গতিকে বিজনেছত প্ৰথম এই যে আমি শিকিছিলোঁ হোৱাট ইউ ৱান্ট টু এচিভ, তুমি কি পাব বিচাৰা, কি আশা কৰা। চাকৰি কৰি তুমি নিজৰ স্বাধীনতাটো বাদ দি এটা সৰু ইনকামক লৈ তুমি চলি থাকিব বিচৰা, নে এটা বিজনেছ কৰিব বিচৰা, নে এটা কুটিৰ উদ্যোগ স্থাপন কৰিব বিচৰা, নে কি কৰিব বিচৰা। গতিকে ফাৰ্ষ্ট টাইম হোৱাট ইউ ৱান্ট টু এচিভ, তুমি কি আশা কৰা, তুমি কি বিচৰা, গতিকে ডিচাইড কৰি ল'ব লাগিব। প্লাছ কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহে, তুমি ভবাটো হয়তো তুমি ভাবিছা যে মই 2 মাহত এইটো কৰিম, 3 মাহত কৰিম, বা 5 মাহত কৰিম, বা এবছৰত কৰিম, কিন্তু নোৱাৰিব পাৰা। কিন্তু হতাশ হ'ব নালাগিব, কনফিডেঞ্চ লাগিবই। 10% কনফিডেঞ্চ ইউ নিড টু বি ছাকচেছ। অপৰচুনিটি চাৰিওফালে আছে, বিচাৰি ল'ব লাগিব। এখন পাণ তামোলৰ দোকান দিও এজন মানুহ সফল হ'ব পাৰে, ইনকাম ইনক্ৰিজ কৰিব পাৰে। সেইবিলাক আমি আকৌ ডিটেইলছভাৱে পিছত আলোচনা কৰিম। গতিকে ছাকচেছত লাগিব তোমাক ইচ্ছা শক্তি, যে মই বিজনেছ কৰিম, মই ছাকচেছ হ'ম, হাৰ্ড ৱৰ্ক, যে মানুহজনে 120 পিচ 4টা বজাত অৰ্ডাৰ আহিছে, ৰাতিপুৱা 7টা বজাত ডেলিভাৰী দিব লাগিব। গতিকে ইয়াতে এটা হাৰ্ড ৱৰ্ক জড়িত হৈ আছে, কিন্তু তেওঁ ভাগি পৰা নাই, বা তেখেতে নৰো বুলি ভবা নাই, নোৱাৰিম বুলি ভবাই নাই। তেখেতে পাৰিম, মই কিয় নোৱাৰিম, 120 পেজ বেগ বনাই দিব লাগে, ৰাতিপুৱা 7টা বজাত ডেলিভাৰী, অ'কে, অৰ্ডাৰ ৰাখি দিলে। তাতে হাৰ্ড ৱৰ্ক লাগিবই, প্লাছ লাক, 30% লাক লাগিব। আৰু এইটো যিটো একশ্যন প্লেন আমি আগতে কৈছিলোঁ, হোৱাট ইউ ৱান্ট টু এচিভ, তুমি কি পাব বিচৰা, তুমি কেনেকৈ পাব বিচৰা, তুমি কেতিয়া পাব বিচৰা, এইখিনি বস্তু সকলোখিনি আমি প্লেনিং কৰি ল'ব লাগিব। তাৰ লগত আৰু কিছুমান বস্তু আছে, আমি লাহে লাহে আলোচনা কৰিম। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো অলপ ভাল লাগিছে, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, থেংকছ।